পৰিয়ালটোতো অকলে সমাজৰ কাম কৰিব নোৱাৰে, পিতাই অকলে দেউতাই অকলে কৰিব নোৱাৰে নহয়। তেতিয়া কি কৰিলে, মনে মিলা মানুহ কিছুমানক ল'লে যে তহঁতি মোক এইখিনি সহায় কৰিবিচোন, তহঁতি বোলে এইফালৰ পৰা খাবিযোৰ, মই সিফালৰ পৰা আহিছোঁ, তহঁত দুটা সিফালৰ পৰা আহিবি। চাৰিটাই লগ হৈ মাটি দখল কৰিলে। মনটো মিলি পেলাই তেওঁলোকৰ মাজতে এটা বংশ হ'ল। চাৰিটা মানুহ যে, চাৰিটা পৰিয়াল, চাৰি ঘৰ মানুহ, এই এটা বংশ হৈ গ'ল। বংশ হোৱাৰ লগে তেওঁলোকৰ মাজত এনেকুৱা বান্ধোন আহিলে যে আমি একে বংশৰ মানুহ। একে বংশ হোৱাৰ কাৰণে আমাৰ মাজত বিবাহ বাৰু কৰিবলৈ আমি ভাই ককাই, আমি ইটোৱে এইটোক চাম, আমি ইটোৰ দুখত দুখী হ'ম, ইটোৰ সুখত সুখী হ'ম, ইটোৱে কান্দিলে কান্দিম আমি, ইটোৱে নেখালে আমিও নাখাম, এনেকুৱা ধৰণৰ কথাবিলাক পাতিবলৈ আৰম্ভ কৰিলে। সেইখিনিক লৈ পেলাই মানুহৰ মাজত বংশ হ'ল। আৰু বংশত আকৌ প্ৰতিজন মানুহৰ এঘৰ এঘৰ পৰিয়াল আছে নহয়, এই পৰিয়ালটোক লৈ পেলাই এটা সজ বা পৰিয়াল সৃষ্টি হ'ল। যেনেকৈ আমাৰ এতিয়া দেওৰাম, কোলাগতি, ভুবুৰ, এই ধৰণৰ কথা। গতিকে সজ বংশ সেনেকৈ সৃষ্টি হৈছিলে। ঠিক এই ফৈদবিলাক যে গঠন হ'ল, এই ফৈদৰ কিছুমান উল্লেখযোগ্য কাৰণ আছে। আৰু গোটেইকেইটাই লগ হৈ এনেকুৱা এটা পাৰ্টি হ'ল যে তেওঁলোকক ইটোৱে সিটোক এৰি পেলাই একো কাম কৰিব নোৱাৰে। তেতিয়া তেওঁলোকে বংশত পৰিণত হ'ল, যে কেইবাটাও পৰিয়াল লগ হৈ এটা বংশ সৃষ্টি হয়। আৰু সেই পৰিয়ালটোৱে আমি এতিয়া উজাৰি এটা সংগ্ৰাম বংশৰ মানুহ। আৰু এই উজাৰি পৰিয়ালটোক আমি নতুন কিতাপৰ মতে আমি দেখিছোঁ যে প্ৰতিটো মানুহৰে এটা চৰিত্ৰ থাকে। এতিয়া মোৰ চৰিত্ৰ কি, মই মানুহটোৰ আমাৰ খঙাল, শ্বৰ্ট টেম্পাৰ। মই য'তে যাওঁ এক্সটাৰ্নেল গ'লে মানে একেবাৰে 63টালৈকে এক্সপেল হয়। চবৰে এটা বৈশিষ্ট্য থাকে ন। সেইকাৰণে এই উজাৰি পৰিয়ালৰ মানুহখিনি হেনো আগতে কৈছিলে যে মেইন মানুহজনে গাঁৱত বেমাৰ এটা হ'লে মানে জৰা ফুকা কৰি দিছিলে। সেনেকুৱা ধৰণৰ মানুহ আছিলে তাৰমানে। সেনেকুৱা মানে সেই উজাৰি পৰিয়ালক লৈ পেলাই সেনেকৈ পৰিয়ালটো গঠন হৈছে। গতিকে সকলোৰে এটা এটা কৰ্তব্য আছে, সকলোৰে এটা দায়িত্ব আছে, সকলোৰে এটা বৈশিষ্ট্য আছে, চৰিত্ৰ আছে। সেইবিলাকৰ ওপৰত ভিত্তি কৰি উজাৰি, টেপাৰী, গুণাৰী, চেলেগী, কৌচী, কাছৰী, ভোঙাৰী, এনেধৰণৰ 126টা প্ৰতিটো সজ আৰু পৰিয়ালৰ মাজত আমি বিয়া বাৰু হ'ব যদি একে বংশৰ নহয়। আৰু এইখিনি সোণৰ কছাৰীৰ মাজতে আমাৰ চলি আছে। আৰু এইটো অতি শুদ্ধ কথা। সেইকাৰণে আমি সজ পৰিয়ালটো আমাৰ মাজত অতি দৰকাৰ হৈছে। কাৰণ আমি নিজৰ পৰিচয় যদি নাজানো, আমি আই পিতাৰ নাম যদি নাজানো, আমাৰ বংশ পৰিয়াল যদি নাজানো, তেনেহ'লে আমি ক'ত বহিমগৈ? তেনেহ'লে মোৰ ল'ৰাটোৱে একে কচি পৰিয়াল আনিব কান্দিবা, আহি পেলাই দেখিলে একদম উফল ফল লাগিলে বনাব লাগিব, সেনেকুৱা নহ'ব জানো? গতিকে সেইকাৰণে এইবিলাক কথা যে আজি যে উজাৰি পৰিয়াল যে পাতিছে যে অতি সুন্দৰ পদক্ষেপ হৈছে। আৰু এনেকুৱা কথাখিনি থাকিব লাগে। গতিকে আমি নিজৰ বাদ দি পেলাই, সেইকাৰণে আমি ট্ৰাইবেল সংঘই কি কৰিছে এতিয়া ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়াই যে আমি নিজৰ সজটোও লিখিব লাগে। গতিকে বহুত কছাৰী মানুহ আহোমলৈ এইকাৰণে পৰিণত হ'ল যে ৰজাৰ দিনত চাকৰিটো সৈনিক হ'ব পাৰিব তেতিয়া, আৰু তেওঁলোকে খাজানা ৰেহাই পাব। সেইকাৰণে সেই মানে পৰিৱৰ্তন হৈ গ'ল। সেইটো বস্তু আজিও আছে, মই সেইটো বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু সেনেকৈ আমাৰ মানুহবোৰ কবি কবি গুচি গ'ল। জেঠাইৰ বোলে নন্দেকৰ জীয়েক দিনো দেৰি ঘৰ ভনী হয়, নিনিয়ে। যদি চকুটিত মাৰিছিলে তেতিয়াও সেইদিন পাহৰি থাকিব। এনেধৰণৰ কথা আমাৰ মাজতে আছে, বেলেগৰ নহয়, কিন্তু আমি ইমান খোলাকে নহয়। গতিকে সেইকাৰণে আমাৰ সমাজত এই বংশ পৰিয়ালটোৱে আমাৰ মাজত সুদৃঢ় এটা বান্ধোন ৰাখিছে, য'ত নেকি আমি বিয়া বাৰুৰ ক্ষেত্ৰত এটা পবিত্ৰতা আমি ৰক্ষা কৰিব পাৰোঁ। গতিকে সেইকাৰণে আমি সজ পৰিয়ালটো যে এনেকৈ ধৰণৰ উজাৰি পৰিয়ালে নহয়, আজি বিভিন্ন ধৰণৰ পৰিয়ালবিলাকে এনেধৰণৰ সভা সমিতি পাতি পেলাই উঠি অহা চামক দেখুৱাব লাগে যে তোমালোকে এনেকুৱা ধৰণৰ কৰা, এইখিনি কৰিলে এইখিনি হ'ব। সেইকাৰণে ইয়াৰ প্ৰয়োজনীয়তা আছে। গতিকে সেইকাৰণে 2-এখন কিতাপ ওলাইছে সজ বংশৰ কাৰণে। গতিকে আপোনালোকৰ এই যে 14টা বংশৰ ভিতৰত আপোনালোকৰ বংশটো সংগ্ৰাম, সজ পৰিয়াল যে আপোনালোকে আজি যে উজাৰি পৰিয়ালৰ মানুহখিনি যে এক হ'ল, মই অত্যন্ত সমাজত ঘূৰি ফুৰা মানুহ হিচাপে মই সুখী হৈছোঁ। সভাত একেবাৰে দনকে বহি থকা আমাৰ সোণৰ কছাৰী মানুহে আছে। গতিকে এই সভাখনত সেনেকৈ বহি থকাৰ কাৰণে মই আনন্দিত। আমাৰ মানুহবিলাকে বৰ বেছি কথাও নকয়, কথাবোৰ শুনে, পাহৰিও থাকে সোনকালে। সেইটো আমাৰ সোণৰ কছাৰী মানুহবিলাকৰ এটা বৈশিষ্ট্য। উজাৰি পৰিয়ালটো যে ইয়াত লগ হৈছে, মই নথৈ আনন্দিত। আৰু ইয়াৰ নিশ্চয় উদ্দেশ্য আছে। আজি আপোনালোকে যে লগ হৈছে, দহুবন কাটি কৰি আজি যে ইয়ালৈ আহিছে, এইখিনি সোণৰ কছাৰীৰ যিটো বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো বজাই ৰাখিবলৈ আপোনালোকে একগোট হৈছে আজি ইয়াত। গতিকে আমি সোণোৱাল কছাৰীসকল এনেকুৱা এটা জনগোষ্ঠী য'ত নেকি বুৰঞ্জীৰ সৃষ্টি হোৱা নাই, বুৰঞ্জী লিখাই হোৱা নাছিল, তেতিয়াই ইয়াতে আহি সোণোৱাল কছাৰীসকল আমাৰ বিশেষকৈ উজনি অসমত দদাই আছে, বৰদেউতা আছে, ভণ্টি আছে, এই ধৰণৰ সম্বন্ধবিলাক আমাৰ মাজত আছে উজাৰি পৰিয়ালৰ মাজত। আজি আমি গোটেইখিনি একেডাল নাৰীতে জন্ম হোৱা আমি মানুহখিনি আজি গোট খাইছোঁ। আৰু আমাৰ কছাৰীসকলৰ এইটো আটাইতকৈ ডাঙৰ কথা যে আমি একেটা বংশ, একেটা পৰিয়ালৰ মাজত বিবাহ বাৰু নিষিদ্ধ। সেইকাৰণে আমাৰ মানুহবিলাকৰ নাক চেপেটা হ'লেও কিন্তু কুনা কণা পূজা খুৰা খুব কম মানুহ হয়, কাৰণ আমাৰ তেজৰ সম্পৰ্কটো বহুত দূৰত থাকে। এইটো বৈজ্ঞানিকভাৱে স্থিৰ কৰা হৈছে। মই উজাৰি পৰিয়ালে ধুনীয়াকৈ বনাইছে, মই ইয়াত বহি গোন্ধ পাই আছোঁ, পাকঘৰৰ পৰা গোন্ধটো আহি আছে।
ৰাজু হয়নে? অঁ ভালেই বনাইছে। মই ভাবোঁ যে খোৱা বোৱাতকৈ আমি যদি এটা ডিচিশ্যন লওঁ যে আমি উজাই পৰিলে আমি সেনেকৈ বান্ধি থাকিম যে মাজুলী এজন মানুহ আছে বোলে ডিব্ৰুগড়ত আছে গৈ তেওঁৰ টকা পইচা অলপ কম হৈছে, বেমাৰ হৈছে, আৰু তেওঁ খুব আমাৰ লাগতিয়াল মানুহ, আমি গৈ খবৰ কৰিব লাগে। কোনে বোলে বৰগাঁও উজাই পৰিলে বোলে 60টা মানুহে 20 টকাকৈ দি বোলে ইমান টকা বা 100কৈ দি ইমান বোলে 6,000 টকা জমা হ'ল, আমি মানুহজনক দি আহোঁ।
মাখুনো মদা আকাশ মায়াৰে নিচুকা সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ঈশ্বৰৰে দান মৰম সানি দিন তোমাৰে দেহত সপোন আঁকি দিন প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ মোৰে প্ৰিয়া कैसी है माया धर के